বিশ্ব টাইকান্ডো খেল প্ৰতিযোগিতাত পুনৰ উজলিল ওদালগুৰি জিলা। ওদালগুৰি জিলা খৈৰাবাৰী টাইকান্ডো একাডেমীৰ ছাত্ৰী আছিল ইলিনা ৰাভা। 9th হিৰোজ টাইকান্ডো ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2026ত ইলিনা ৰাভাৰ এই সাফল্যত উৎফুল্লিত খৈৰাবাৰী টাইকান্ডো একাডেমীৰ শিক্ষাগুৰু ৰকেন কছাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। ওদালগুৰি জিলালৈ বিশ্ব টাইকান্ডো খেল প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা ইলিনা ৰাভাক খৈৰাবাৰী টাইকান্ডো একাডেমীৰ পৰা সম্বৰ্ধনা জ্ঞাপন। খৈৰাবাৰীৰ ধুমালপৰা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ নৱকুমাৰ ৰাভা আৰু মাতৃ আহাৰী ৰাভাৰ কন্যা ইলিনা ৰাভা। আন্তঃৰাষ্ট্ৰীয় টাইকান্ডো খেল প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে থাইলেণ্ডৰ পাটায়া চনবুৰীত অনুষ্ঠিত খেলত ৰূপৰ পদক লাভ কৰে বিশ্ব টাইকান্ডো খেলুৱৈ ইলিনা ৰাভাই। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ BA 3rd ছেমিষ্টাৰ ছাত্ৰী ইলিনা ৰাভা। অসমৰ পৰা 32 গৰাকী খেলুৱৈয়ে 31 জুলাইৰ পৰা 2 আগষ্টলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইলিনা ৰাভাই ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। খৈৰাবাৰী টাইকান্ডো একাডেমীৰ শিক্ষাগুৰু ৰকেন কছাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ইলিনা ৰাভাক সম্বৰ্ধনা জ্ঞাপন কৰি আৱেগিক হৈ পৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী এলিনা ৰাভা। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী বান্দিৰগাঁও ধুমালপাৰাৰ এগৰাকী নিবাসী। মোৰ পিতৃ শ্ৰীযুত নৱকুমাৰ ৰাভা আৰু মাতৃ আহাৰী ৰাভা আৰু মোৰ গুৰু শ্ৰী ৰকেন কছাৰী ছাৰ। আৰু মই এগৰাকী এতিয়া বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী BA 3rd ছেমৰ। মই থাইলেণ্ডত অনুষ্ঠিত হোৱা 9th হিৰোজ ইণ্টাৰনেশ্যনেল টাইকান্ডো চেম্পিয়নশ্বিপত চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছোঁ। সেয়া মোৰ ধন্যবাদ থাকিব ৰকেন ছাৰ আৰু মোৰ পিতৃ মাতৃ, বন্ধু বান্ধৱী আৰু গাঁৱৰ সকলোৰে মৰম। তেওঁলোকৰ অবিহনে মই এই চেম্পিয়নশ্বিপটোত এই মেডেলটো ল'বলৈ মই সক্ষম নহ'লোঁ হয়। তেওঁলোকৰ যিটো ছাপোৰ্ট আৰু মৰম আছিলে, তেওঁলোকৰ বাবে ছাৰহঁতৰ কাৰণে মই এই মেডেলটো ল'বলৈ আৰু আজি এই মেডেলটো লৈ মই চবৰে আগত আহিবলৈ মই সক্ষম হৈছোঁ। তাতে বহুত এথলিটছ আছিলে। আমি এইফালৰ পৰা 32 জন এথলিটছ গৈছিলোঁ আৰু কোচেছ আছিলে লগতে, আৰু বেলেগ বেলেগ ৱেইট কেটেগৰী আৰু এইজ হিচাপত আছিলে তেওঁৰ বাবে। আৰু মই খেলিছিলোঁ ছিনিয়ৰ কেটেগৰী আণ্ডাৰ 46ত, আৰু তাত মই চিলভাৰ মেডেল ল'বলৈ সক্ষম। শ্ৰীলংকাৰ পৰা, আৰু ছেকেণ্ডজনী আছিলে মোৰ ইণ্ডোনেছিয়াৰ পৰা, আৰু ফাইনেলত মই পালোঁ এজনী ইণ্ডিয়াৰ এথলিটৰ লগত। ওদালগুৰিৰ পৰা বৰ্তমান মই জ্ঞাত। থাইলেণ্ডত হৈছিলে পাটায়া। এইটো গেমটো 3 দিন ধৰি হৈছে, 31 জুলাইৰ পৰা 2 আগষ্টলৈ। মই বহুত এতিয়ালৈ ভাল এক্সপিৰিয়েঞ্চ কৰিছোঁ, কাৰণ এটা বাহিৰৰ যোনটো মই ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ এটা পাইছোঁ, সেয়া মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মই বহুত ভাল খেলুৱৈৰ লগতো মই চিনাকি হ'বলৈ পাইছোঁ আৰু তাহাঁতৰ পৰা মই শিকিবলৈও পাইছোঁ। সেইটো লৈ মই বহুত সুখী। ইলিনা মাইনায়ে আজি এই থাইলেণ্ডত অনুষ্ঠিত হোৱা 9 টাইকান্ডো ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি যি আমাৰ চিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে, আমি খুবেই আনন্দিত। আৰু আমাৰ ওদালগুৰি জিলাৰ যিমানখিনি একাডেমি, চেণ্টাৰ বা স্কুল আছে, টাইকান্ডো ল'ৰা ছোৱালীসকলে বহুতখিনি আমাৰ উৎসাহ পাইছে আৰু গাৰ্জেনসকলেও উৎসাহ পাইছে। আৰু আমাৰ ওদালগুৰি জিলা টাইকান্ডো এছ'চিয়েশ্যনৰ যিখিনি কৰ্মকৰ্তা বৰ্তমান আছে, তেওঁলোকে লাগি আছে, এই নিউজটো পাই বহুত আনন্দিত হৈছে। আৰু আমি আশা কৰিছোঁ যাতে ইলিনা মাইনাই অকল আমাৰ এই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপতে নহয়, তেওঁ যাতে আমি এছিয়ান চেম্পিয়নশ্বিপলৈকে যাতে আমি পঠাই দিব পাৰোঁ, বা আগলৈ যাতে অলিম্পিক চেম্পিয়নশ্বিপ যিখন 2036ত অনুষ্ঠিত হ'ব, তাতো যাতে আমি বহুত চেষ্টা কৰিম পঠাবৰ কাৰণে, যদি সম্ভৱ হয়। আৰু আমি চেষ্টা কৰিম পঠাবৰ কাৰণে। আৰু অকল আমাৰ ইলিনা মাইনাই নহয়, এই আমাৰ 2024 চনত আমাৰ মৈৰাশী বৰুৱা গৈছিলে নেশ্যনেল চেম্পিয়নশ্বিপত, আৰু 2024 আমাৰ ময়ূক বৰকাকতিও গৈছিলে, আৰু 2025 ময়ূক বৰকাকতি আমাৰ এছিয়ান চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিলে। তেওঁ আমাৰ এছিয়ান চেম্পিয়নশ্বিপত মেডেল পাবলৈ সক্ষম নহ'ল বাৰু, কিন্তু আমাৰ হ'লেও আমি ল'ৰা ছোৱালীক পঠাই দিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু এইবাৰ আমাৰ যি মাইনায়ে অংশগ্ৰহণ কৰি মেডেল আনিলে, আমি বহুতখিনি আনন্দিত। আৰু সদৌ অসম তথা আমাৰ ইণ্ডিয়া বা ভাৰতবৰ্ষলৈ মই যাতে শুভেচ্ছা জনাইছোঁ।
যে আমাৰ ইলিনা মাইনাই যে মেডেল আনিলে তাৰ কাৰণে। আৰু মই সকলো পেৰেণ্টছসকলক বা ছাত্ৰ ছাত্ৰীসকলক যাতে অনুৰোধ কৰিছোঁ যাতে আহি থকা ভৱিষ্যত যাতে তেওঁলোকে নিজৰ নিজৰ লক্ষ্যসমূহ যাতে আগুৱাই নিব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।